নমস্কাৰ আপোনালোকক মই দিছপুৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিচাপে যি আমাৰ মালৈবাৰী অঞ্চলত আপোনালোকে যি আমাৰ আঁচনি চাবলৈ আহিছে তাৰ কাৰণে আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমাৰ মাজত পাই আমাৰ কেইজনমান আদৰ্শ খেতিয়কৰ লগত দুআষাৰমান আপোনালোকক বাৰ্তালাপ কৰাই আজি আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মোৰ ক'ব লগা হ'ল যে আমাৰ দিছপুৰ সংমণ্ডলটো আচলতে গুৱাহাটী সংমণ্ডলৰ এটা নতুন ৰূপ। আমি দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমান আমাৰ কৃষি অঞ্চল আছে তাতে আমাৰ জলসিঞ্চনৰ সা সুবিধাবিলাক সৃষ্টি কৰা আৰু বৰ্তমান চলি থকা আঁচনিবিলাক ভালকৈ সুচাৰুৰূপে চলাই নিয়াটোৱে আমাৰ জলসিঞ্চন সংমণ্ডলৰ আমাৰ মেইন কাৰ্য। আৰু আপোনালোকে জানে মালৈবাৰী এটা কৃষিৰ ক্ষেত্ৰত খুব আগৰণুৱা অঞ্চল। ইয়াৰ কৃষকসকল অতি আদৰ্শ কৃষক আৰু এই অঞ্চলটোতে আমাৰ এটা বৰ ধুনীয়া আঁচনি আছে। আঁচনিটোৰ নাম আপোনালোকে অলৰেডি গম পাইছে, এইটো মালৈবাৰী বৈদ্যুতিক উত্তোলিত জলসিঞ্চন আঁচনি। এই আঁচনিটোৱে আচলতে আমি যিখন আমাৰ কলং নদী আছে, কলং নদীত আমি আগতে আমাৰ ২৭টা কিছু লিফ পইণ্ট আছিল এই উত্তোলন কেন্দ্ৰ, এতিয়া আমি নতুনকৈ আকৌ 3টা উত্তোলন কেন্দ্ৰ সংযোগ কৰিছোঁ। এই জলসিঞ্চনটো নাথাকিলে মালৈবাৰীখন আমাৰ গোটেই অঞ্চলটো মৰিশালীত পৰিণত হ'ল। জলসিঞ্চনে এটা মাতৃৰ দৰে ব্যৱস্থা কৰি দিছে। মাতৃক যেনেকৈ গাখীৰ যোগান ধৰি মাতৃয়ে যেনেকৈ গাখীৰ যোগান ধৰি পেলাই আমাক জীৱিকা নিৰ্বাহত সহায় কৰে বা জীৱন ধাৰণত সহায় কৰে, ঠিক তেনেকৈ বড়ো খেতিৰ মানে প্ৰথম আহিলাটো হ'ল জলসিঞ্চন ব্যৱস্থাটো। এই জলসিঞ্চন ব্যৱস্থাটোই আমাক এই অঞ্চলৰ কৃষকসকলক বাৰুকৈ মানে সহায় কৰিছে। ৬৯ চনৰ পৰা জলসিঞ্চন বিভাগৰ দ্বাৰা জড়িত হৈ পকী নলাৰ ব্যৱস্থা কৰে আৰু এই পকী নলাৰ ব্যৱস্থাৰে আমাৰ খেতি বাতিলৈ পানী নিয়াত সুবিধা হয়। আৰু জলসিঞ্চনটো এতিয়ালৈ বৰ্তমান আমি কোনো এটা অসুবিধা পোৱা নাই। পকী নলা বছৰে বছৰে বৃদ্ধি কৰি আছে। যিখিনি কৰ্মচাৰী আছে তেখেতসকলৰো বৰ কষ্ট স্বীকাৰ কৰি আমাক সময়মতে পানী যোগান ধৰি আহিছে। ঔজাৰীৰ পৰা অমৰা পথাৰলৈকে মুঠতে 30টা পাম্প কেন্দ্ৰ আছে আৰু প্ৰতিটো পাম্প কেন্দ্ৰত আমাৰ এখন বাৰ্জ থাকে। সেই বাৰ্জৰ ওপৰত আমাৰ 2টা 20 HP আমাৰ চেণ্ট্ৰিফিউগেল পাম্প আছে। সেই পাম্প দুটা আমি ইলেক্ট্ৰিক অপাৰেশ্যন মানে ট্ৰান্সফৰ্মাৰ আছে, ট্ৰান্সফৰ্মাৰ আমি ইলেক্ট্ৰিচিটি লৈ পেলাই পাম্পকেইটা চলাই আমি পানীটো আমি মাথাউৰি সিফালে আমাৰ এটা ৱাটাৰ ডিষ্ট্ৰিবিউশ্যন এটা টেংক আছে, তাৰ পৰাই ডিষ্ট্ৰিবিউশ্যন টেংকৰ পৰা আমাৰ কেনেল ছিষ্টেমটো পথাৰলৈ গুচি গৈছে। এই গোটেই 30টা পাম্প কেন্দ্ৰৰ পৰা আমি এতিয়ালৈকে 1800 হেক্টৰ পটেঞ্চিয়েল ক্ৰিয়েট কৰি সম্পূৰ্ণ পটেঞ্চিয়েলতে আমি পানী দি আছোঁ ৰাইজক। আৰু ৰাইজে ইয়াতে মূলতে যিহেতু এই অঞ্চলটো সম্পূৰ্ণ এটা বান আক্ৰান্ত অঞ্চল, ইয়াতে সচৰাচৰ শালি খেতিটো মানুহে খুব কম কৰে। প্ৰায় তেওঁলোকে এটা খেতিয়ে কৰে আৰু সেইটো হ'ল চামাৰ পেডি। তেওঁলোকে সেই বড়ো ক্ৰপ বুলি যিটো জনা যায় সেই বড়ো খেতি কৰে আৰু তাৰ প্ৰডাকশ্যনটো ভাল। প্ৰতি বিঘা মাটিত প্ৰায় 25 মোনকৈ ধান তেওঁলোকে কৰে আৰু 25 মোন গড়ে তেওঁলোকে পায় প্ৰতি বিঘাত। আৰু আমি চাইছিলোঁ যে গোটেই 1800 হেক্টৰত প্ৰায় 12,750 মেট্ৰিক টনমান ধান তেওঁলোকে উৎপাদন কৰে, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় 20 কোটি টকা। আৰু ইয়াতে মুঠতে প্ৰায় 5,000মান আমি বেনিফিচিয়াৰীক আমি ইয়াতে স্কিমৰ পৰা হেল্প কৰি আহিছোঁ। আৰু ইয়াৰ পৰা কিছু ইনডাইৰেক্ট আমি লাইভলিহুডো কিছুমান ক্ৰিয়েট কৰিব পাৰিছোঁ। এটা বজাৰ সৃষ্টি হৈছে যাত মানুহবিলাকে আমাৰ কৃষিজাত সামগ্ৰী যেনেকৈ ধানবিলাক তেওঁলোকে কিনি লৈ যায় আৰু চৰকাৰে মাজতে ইয়াতে কিছু ধান এটা ষ্ট'ৰ কৰি ধানবিলাক কিনিবৰ কাৰণে এটা ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট এটা গুদামো ইয়াতে বনাইছে আৰু সেইটোৰ থ্ৰুদিও তেওঁলোকে ধান কিনে। ডিপাৰ্টমেণ্টে আমাক অশেষ সুবিধা দি আছে, সহযোগ কৰি আছে, চাই আছে, আহি আছে। আমি ৰাইজখিনিও ভাল পাইছোঁ। স্কিমটোৰ পৰা আমাৰ যথেষ্ট উপকাৰ হৈছে, উৎপাদনো বাঢ়িছে। আগতে আমি খেতিত পাইছিলোঁ 10 মোন 12 মোন ধান, এতিয়া ধৰক 20, 22, 25 মোনলৈকে পাওঁ। আৰু জলসিঞ্চনটো আমাক ভাল সুবিধা দি আছে। এই ডিপাৰ্টমেণ্টে আমাক ভালেই যে আমাৰ সতীশদাটো আহিয়ে থাকে, সদায় ডেইলি খবৰেই লৈ থাকে। এওঁ এটা মানে আমাৰ খেতিয়কৰ লগত এডজাষ্ট হৈ মিলি গৈছে আৰু স্বাৰ্থ দুদিন পাছে পাছে আহে, এই আইবিত আহে, বহে, আমি যাওঁ, কথা বাৰ্তা সোধোঁ। আমাক ভালেই লাগে, পৰামৰ্শবিলাক দিয়ে, আমি যাতে আৰু উন্নতি হ'ব পাৰোঁ। লগতে এই অঞ্চলৰ কৃষকবিলাকে
অন্যান্য ধৰক উৎপাদনমুখী যেনেকৈ ডায়েৰী ইউনিটছ কিছুমান খুলিছে ইয়াতে তেওঁলোকে কেটল ফাৰ্মিং কৰে গোট ফাৰ্মিং কৰে পিগেৰী পল্ট্ৰি এইবিলাকো কৰে আৰু ইয়াতে বহুত ফিচাৰী টেংকো আছে প্ৰায় 100-150 ফিচাৰী টেংকমান ইয়াত মানুহবিলাকে আছে সব ইণ্ডিভিজুৱেল ইউনিটত তেওঁলোকে কৰে আৰু আমাৰ গোটেই ইৰিগেশ্যন স্কিমবিলাক আমি আচলতে ৱাটাৰ ইউজাৰ এছ'চিয়েশ্যন বনাই লৈছোঁ প্ৰত্যেকটো পাম্প কেন্দ্ৰত এটা ৱাটাৰ ইউজাৰ এছ'চিয়েশ্যন আছে আৰু প্ৰত্যেকবিলাক ৱাটাৰ এছ'চিয়েশ্যনৰ ওপৰত এটা চেণ্ট্ৰেল ৱাটাৰ ইউজাৰ এছ'চিয়েশ্যন আছে গতিকে তেওঁলোকে গোটেই ইৰিগেশ্যন বা এগ্ৰিকালচাৰ পলিচিবিলাক আমাৰ ডিপাৰ্টমেণ্টৰ সহায় সুবিধা কেনেকৈ লাগে সেইবিলাক আমাক মিটিং কৰে মিটিঙত আমি আহি তেওঁলোকৰ লগত সহযোগিতা কৰোঁ মুঠতে থোৰতে ক'বলৈ গ'লে এই মালয়বাৰী এটা গোটেই অসমৰ ভিতৰত এটা আদৰ্শ কৃষক থকা অঞ্চল ইয়াতে আদৰ্শ কৃষকসকলে গোটেই অঞ্চলটো এটা উৎপাদনমুখী কৰি আমাৰ এটা ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টত এটা ভাল পথ দেখাব পাৰিছে আৰু এই প্ৰজেক্টটোৱে এতিয়া কিছু পৰ্যায়ত আমি ৰাষ্ট্ৰীয় পৰ্যায়তো কিছুমান আমি কৃষি ক্ষেত্ৰত যে এই ৰাইজবিলাক কেনেকুৱা সেইটো বস্তু আমি দেখুৱাবৰ কাৰণে প্ৰয়াস কৰি আছোঁ চাওঁ এতিয়া কি হয় আগন্তুক দিনত কিন্তু মই ভাবোঁ অসমৰ অন্যান্য অঞ্চলবিলাকতো যদি এই মডেলটো আমি এনেকৈ আৰু কৰিব পাৰিলে আমি নিশ্চয় খেতিয়কসকলক খুব সুবিধা দিব পাৰিম ইয়াতে মোৰ লগত আমাৰ এটা ভাল টীম আছে মোৰ লগত SDO আছে তেখেত বৰ য়ং অফিচাৰ শ্ৰী মনোজ ডেকা লগত শ্ৰী হেমেন মেলাকাৰ আছে তেখেত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু শ্ৰী সতীশ কলিতা তেখেত আমাৰ ছেকশ্যনেল এছিষ্টেণ্ট তেওঁ ছেকশ্যনেল এছিষ্টেণ্ট হ'লেও তেখেতে যে ছ'চিয়েল চাইণ্টিষ্টৰ ৰোল প্লে কৰে কেতিয়াবা মানুহবিলাকক অন্যান্য সা সুবিধাবিলাক কেনেকৈ দিব লাগে আৰু ইয়াতে মই এটা কথা আপোনালোকক জনাই বৰ আনন্দিত হ'ম বা নিজৰ সৌভাগ্যৱান ফিল কৰিম যে মাজতে আমি চৰকাৰৰ পৰা নিৰ্দেশ পাইছিলোঁ যে আমাৰ লগত যদি বেষ্ট পাৰফৰ্মিং কিবা প্ৰজেক্ট আছে সেইটো স্কচ এৱাৰ্ডৰ কাৰণে প্ৰেজেণ্ট কৰিব লাগে গতিকে স্কচ এৱাৰ্ড নমিনেশ্যনৰ কাৰণে মালয়বাৰী ইলেক্ট্ৰিকেল লিফ্ট ইৰিগেশ্যন স্কিমটো আমি অলৰেডি প্ৰেজেণ্টেশ্যন কৰিলোঁ আৰু জুৰীসকলক তেওঁলোকে আমাৰ প্ৰজেক্টটো বৰ ভাল পাইছে